ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিব লৈছোঁ দশম শ্ৰেণীৰ ইংৰাজী টেক্সটবুকৰ নেলছন মেণ্ডেলা এ লং ৱাক টু ফ্ৰীডম চেপ্টাৰটোৰ পৰা MCQ কুৱেশ্যনখিনি এইখিনি প্ৰিভিয়াছ ইয়েৰৰ অহা কুৱেশ্যনখিনি আমি ডিছকাশ্যন কৰিব লৈছোঁ। পৰৱৰ্তী সময়ত আমি এই চেপ্টাৰৰ পৰা যিমানখিনি প্ৰবেবল MCQ কুৱেশ্যন আছে গোটেইখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম। ইয়াত প্ৰথমটো কুৱেশ্যন দিছে ষ্টেট ৱেডাৰ দ্য ফলোইং ষ্টেটমেণ্ট আৰ ট্ৰু অৰ ফল্ছ। নেলছন মেণ্ডেলা স্পেণ্ড 20 years ইন প্ৰিজন। আমি জানো যে নেলছন মেণ্ডেলাই প্ৰিজনত 30 years স্পেণ্ড কৰিছিল, 20 years নহয়। তো ৰাইট আনচাৰ এইটো কুৱেশ্যনটো আমাৰ ফল্ছ হ'ব। 30 years দিলে ট্ৰু হ'লেহেঁতেন। Question number 2, on the day of the inauguration, two national anthem were sung. ইনাগুৰেশ্যনৰ দিনা দুইটা ৰাষ্ট্ৰীয় সংগীতেই গোৱা হৈছিলে। এইটো 2016ত অহা কুৱেশ্যন আৰু আমি জানো যে দুইটা ৰাষ্ট্ৰীয় সংগীতেই গোৱা হৈছিল চাউথ আফ্ৰিকাৰ। এইটো সঁচা। নিকোচিচিকেলে লাই আফ্ৰিকা আৰু ডাইষ্টেম দুইটা ৰাষ্ট্ৰীয় সংগীতেই 10th May 1994 ইনাগুৰেশ্যনৰ দিনা গোৱা হৈছিলে। Question number 3, on the day of inauguration, Mandela was accompanied by his daughter Zinani. 10th May 1994 দিনা যেতিয়া মেণ্ডেলাৰ শপত গ্ৰহণ অনুষ্ঠান আছিলে, সেই শপত গ্ৰহণ অনুষ্ঠানত মেণ্ডেলাৰ সংগী হিচাপে আছিল মেণ্ডেলাৰ জীয়ৰী জিনানী, আৰু এইটো আমাৰ শুদ্ধ হয়, তো ট্ৰু হ'ব। Question number 4, Thabo Mbeki was sworn in as the second deputy president. Thabo Mbeki ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্ট হিচাপে চৰণ লৈছিলে আৰু তেওঁ ছেকেণ্ডত চৰণ লৈছিলে। আমি জানো যে মিষ্টাৰ ডি ক্লাৰ্কে ফাৰ্ষ্টত চৰণ লৈছিলে ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট হিচাপে, আৰু থাবো এম্বেকিয়ে ছেকেণ্ডত চৰণ লৈছিলে ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্ট হিচাপে। ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট হিচাপে নহয়, তো এইটো ৰং হ'ব। Question number 5, the policy of apartheid created lasting peace in Mandela's country. apartheid পলিচিটোৱে মেণ্ডেলাৰ কাণ্ট্ৰি বা চাউথ আফ্ৰিকাত দীঘলীয়া শান্তিৰ সৃষ্টি কৰিছিল, এইটো নহয়, দীঘলীয়া আঘাতৰহে সৃষ্টি কৰিছিল। 2017ত অহা কুৱেশ্যন, সেইটো ৰং হ'ব। Question number 6, on the day of inauguration, Mandela was overwhelmed with a sense of history. ইনাগুৰেশ্যনৰ দিনা মেণ্ডেলাই সুখী অনুভৱ কৰিছিল ইতিহাসৰ কিছুমান অনুভূতি মনত পৰি পেলাই। 2017ত অহা কুৱেশ্যন আৰু এইটো শুদ্ধ কুৱেশ্যন হ'ব, শুদ্ধ হ'ব, ট্ৰু হ'ব। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 2 দিয়া আছে, choose the meaning of underlined words in the following sentence from among the alternatives given in the brackets. তলৰ শব্দ এটা চেণ্টেঞ্চ দিছে আৰু সেই চেণ্টেঞ্চবিলাকত আণ্ডাৰলাইন ৱৰ্ডছ যিটো আছে সেই ৱৰ্ডটোৰ মিনিং আমাক ছাইডৰ ব্ৰেকেটত দিয়া আছে। তো তাৰ পৰা আণ্ডাৰলাইন ৱৰ্ডটোৰ মিনিংটো আমি বাছি উলিয়াব লাগে। তো প্ৰথম আমাক যিটো কুৱেশ্যন 2019ত দিছিলে, I saw that it was not just my freedom that was curtailed but the freedom of everyone. আৰু কিতাপত আৰু লাইন আছিলে। তো ইয়াত কাৰ্টেল শব্দটোৰ আমাক মিনিংটো লাগে। তো কাৰ্টেল শব্দটোৰ মিনিং হ'ব ৰিডিউচ। আমি জানো যে কাৰ্টেল মানে হৈছে কিবা এটা বস্তু কমাই দিয়া বা ৰিডিউচ কৰি দিয়া, এনহেঞ্চ মানে হৈছে বৃদ্ধি কৰি দিয়া, আৰু উইথেল মানে হৈছে দমন কৰি ৰাখা। তো ৰিডিউচ হ'ব ইয়াৰ এনচাৰটো, ৰিডিউচ মানে হৈছে যিহেতু কমাই দিয়া। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ B2, ষ্টেট ৱেডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফল্ছ ৰেফাৰেঞ্চ নেলছন মেণ্ডেলা এ লং ৱাক টু ফ্ৰীডম। 2019ত অহা কুৱেশ্যন দিয়া আছে, অন দ্য প্ৰডিয়াম মিষ্টাৰ ডি ক্লাৰ্ক ৱাজ ফাৰ্ষ্ট চৰ্ন ইন দ্য ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্ট। মিষ্টাৰ ডি ক্লাৰ্কে ফাৰ্ষ্ট চৰ্ন লৈছিলে, এইখিনি কথা শুদ্ধ হৈ আছিলে। ইন এজ ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্ট, এইখিনি নহয়, তেওঁ ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট হিচাপে ফাৰ্ষ্টত শপত লৈছিলে। তো এইটো ইনকাৰেক্ট হ'ব, ফল্ছ হ'ব। ছেকেণ্ডটো দিয়া হৈছে, দেন থাবো এম্বেকি ৱাজ চৰ্ন ইন এজ ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট। থাবো এম্বেকিয়ে চৰ্ন লৈছিল ছেকেণ্ডত, কিন্তু তেওঁ চৰ্ন লৈছিল ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্ট হিচাপে। তো এইটো কুৱেশ্যনো আমাৰ ৰং কুৱেশ্যন হ'ব, ফল্ছ হ'ব। আমাৰ ইয়াত যিটো হেৰি আছিলে, মিষ্টাৰ ডি ক্লাৰ্কে ফাৰ্ষ্টত চৰ্ন লৈছিলে আৰু থাবো এম্বেকিয়ে ছেকেণ্ডত চৰ্ন লৈছিলে। প্ৰথমে চৰ্ন লোৱা ব্যক্তিজন আছিলে ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট, আৰু ছেকেণ্ডত চৰ্ন লোৱা ব্যক্তিজন আছিলে ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্ট। তো আমাৰ ইয়াত দুইটা অপশ্যনেই ৰং কুৱেশ্যন। কুৱেশ্যন নম্বৰ C, choose the correct answer among the alternatives given and complete the sentence. 2019ত অহা কুৱেশ্যন, এটা লাইন দিছে কিতাপৰ পৰা আৰু ইয়াৰ খালী ঠাইটো পূৰণ কৰিব লাগে, ব্লেংকছটো পূৰ কৰিব লাগে। ইন লাইফ এভৰি মেন হেজ 3 অব্লিগেশ্যনছ, 2 অব্লিগেশ্যনছ, মেনি অব্লিগেশ্যনছ। আমি জানো যে নেলছন মেণ্ডেলাৰ চেপ্টাৰত এই কথাটো মেনশ্যন কৰিছিলে যে প্ৰত্যেকজন মানুহৰ জীৱনতে দুটা অব্লিগেশ্যনছ থাকে, 2 অব্লিগেশ্যনছ থাকে। ফাৰ্ষ্টটো হৈছিলে তাৰ ফেমিলি, পেৰেণ্টছ, চিলড্ৰেন এণ্ড ৱাইফ, আৰু ছেকেণ্ডটো আছিলে হিজ পিপল, হিজ কমিউনিটি এণ্ড হিজ কাণ্ট্ৰি। তো ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন নম্বৰ C, 2 অব্লিগেশ্যনছ। আগবাঢ়িছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ, য'ত আছে চুজ দ্য মিনিং অফ আণ্ডাৰলাইন ৱৰ্ডছ ইন দ্য ফলোইং চেণ্টেঞ্চ ফ্ৰম এমং দ্য অল্টাৰনেটিভছ গিভেন ইন দ্য ব্ৰেকেটছ। তাত আমাক এটা আণ্ডাৰলাইন ৱৰ্ডছ দিছে আৰু সেই আণ্ডাৰলাইন ৱৰ্ডছটোৰ মিনিং আমাক ব্ৰেকেটত দিয়া আছে, তাৰ পৰা আমি চুজ কৰিব লাগে। আমাক চেণ্টেঞ্চটো দিছে, অল অফ আছ উইল স্পেণ্ড মেনি ইয়েৰ্ছ ইফ নট জেনেৰেশ্যনছ ৰিকভাৰিং ফ্ৰম দেট প্ৰফাউণ্ড হাৰ্ট। ইয়াত আমাক আণ্ডাৰলাইন ৱৰ্ডটো দিয়া নাই, আণ্ডাৰলাইন ৱৰ্ডটো হ'ব প্ৰফাউণ্ড শব্দটোৰ মিনিং লাগে। আমাক দিছে লাইট এণ্ড ভেইল, এবনৰ্মেল, ডিপ এণ্ড ষ্ট্ৰং। এইটো আমি জানো যে কিতাপত ৰেড দিয়া আছিলে ৱৰ্ড মিনিংবিলাক, তাত আমাক প্ৰফাউণ্ডৰ মিনিংটো হৈছে ডিপ এণ্ড ষ্ট্ৰং। Question number E, state whether the following statement are true or false. 2020 the question, reference Nelson Mandela long walk to freedom. On the day of inauguration, Mandela was overwhelmed with a sense of freedom. মেণ্ডেলাই কিছু স্বাধীনতাৰ কথাবিলাক মনত পৰি পেলাই তেওঁ আনন্দিত হৈ পৰিছিল। এইটো নহয়, স্বাধীনতাৰ কথা নাছিলে। এইটো ফল্ছ হ'ব। ছেকেণ্ডটো দিছে, অন দ্য ডে অফ ইনাগুৰেশ্যন মেণ্ডেলা ৱাজ অভাৰৱেলমেড উইথ এ চেঞ্চ অফ হিষ্ট্ৰী। ইনাগুৰেশ্যনৰ দিনা মেণ্ডেলাই ইতিহাসৰ কিছুমান কথা ৰোমন্থন কৰি পেলাই আনন্দিত হৈ পৰিছিলে। এইটো আমাৰ ট্ৰু হয়। অপশ্যন নম্বৰ 1, কুৱেশ্যন নম্বৰ 1 হৈছে ফল্ছ, আৰু কুৱেশ্যন নম্বৰ 2 হৈছে ট্ৰু। Question number F, choose the correct answer from among the alternatives given and complete the sentence given below. খালী ঠাইখিনি পূৰণ কৰিব দিছে। মেণ্ডেলাছ কাণ্ট্ৰি ইজ ৰিচ ডেছ, তো ইন ফৰেষ্ট এণ্ড লেকছ,
ইন মিনাৰেলছ এণ্ড জেমছ ইন এগ্ৰিকালচাৰ। আমি জানো যে মেণ্ডেলাৰ কাণ্ট্ৰিটো ধনী আছিলে মিনাৰেলছ আৰু জেমছত, আৰু মেণ্ডেলাই কৈছিলে যে মিনাৰেলছ আৰু জেমছতকৈ মোৰ দেশত গ্ৰেটেষ্ট সম্পদটো হৈছে মোৰ দেশৰ মানুহ। তাৰপিছত কুৱেশ্যন নম্বৰ জি, এপাৰ্থেইড ইজ এ পলিটিকেল ছিষ্টেম ডেট ছেপাৰেটছ পিপুল একৰ্ডিং টু দেয়াৰ ৰিলিজিয়ন, লেংগুৱেজ, ৰেজ এণ্ড জেণ্ডাৰ। 2013 অহা কুৱেশ্যন। আমি জানো যে এইটো এপাৰ্থেইড পলিচিটো আছিলে, যি সিহঁতক জাতিগতভাৱে বা জাতি চাই পেলাই সিহঁতক কি কৰা হৈছিল, পৃথক কৰা হৈছিল। তো ৰাইট আনচাৰ হ'ব অপশ্যন নম্বৰ চি, ৰেজ। ইন লাইফ এভৰি মেন হেজ টুইন অব্লিগেশ্যনছ, হোৱাট ইজ দ্য আনাদাৰ ৱৰ্ড ফৰ অব্লিগেশ্যনছ। 2023 অহা কুৱেশ্যন। আমাক সুধিছে যে প্ৰত্যেকজন মানুহৰ জীৱনতে দুটা অব্লিগেশ্যনছ থাকে, দুটা উদ্দেশ্য থাকে। আৰু আমাক এই এব্লিগেশ্যন শব্দটোৰ আনাদাৰ ৱৰ্ড অৰ্থাৎ চিননিম আমাক সুধিছে, অন্য এটা ৱৰ্ড সমাৰ্থক শব্দ আমাক সুধিছে। তো ডিউটি, হবিজ, ৱেলথ এণ্ড লিভলিহুড। ৰাইট আনচাৰ হ'ব ডিউটি। খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ আই, Mandela's country is rich in dash forest and lakes, agriculture, gems and minerals, hills and rivers. এটা ৰিপিটেড কুৱেশ্যন হয়, ছেইম কুৱেশ্যনটো 2022 আহিছে, 2023 আহিছে। তো আমি জানো যে মেণ্ডেলাৰ কাণ্ট্ৰিটো চহকী মিনাৰেলছ আৰু জেমছত। কুৱেশ্যন নম্বৰ জে, অন দ্য লাভলি অটম ডে আই ৱাজ একম্পেনিড বাই মাই ডেছ জিনানী, আণ্ট, মাদাৰ, ৱাইফ এণ্ড ডটাৰ। আমি জানো জিনানী মেণ্ডেলাৰ ডটাৰ আছিলে, জীয়েক আছিলে, আৰু ৰাইট আনচাৰ হ'ব অপশ্যন নম্বৰ ডি। আজিলৈকে আমি এইখিনি কুৱেশ্যনেই আলোচনা কৰিছোঁ। পৰৱৰ্তী ভিডিঅ'সমূহত আমি ইয়াৰ পিছৰ কুৱেশ্যনখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ।